কংগ্ৰেছ দলটো মুছলমানৰ বাবে অতি ভয়ংকৰ মানুহক ইছলাম বিৰোধী কাম কৰিবলৈ উৎসাহিত কৰে এই দলটোৱে মুছলমানক পথভ্ৰষ্ট কৰা শক্তি হ'ল কংগ্ৰেছ দলটো এনেকুৱা এটা ৰাজনৈতিক এই অভিযোগ অৱশ্যে আমাৰ নহয় এই ভয়ংকৰ বিজেপি নেতা মমিনুল আলমে কংগ্ৰেছ দলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ দলটো এনেকুৱা এটা ৰাজনৈতিক দল যিয়ে ইছলাম ধৰ্মী মানুহখিনিক বিপথে পৰিচালিত কৰি আছে আৰু অতি ভয়াৱহ মানুহখিনিৰ কাৰণে এই কংগ্ৰেছ যিটো ৰাজনৈতিক শক্তি এইটো অতি ভয়ংকৰ যে ইছলাম ধৰ্মত যিবিলাক কামৰ পৰা আঁতৰি থাকিবৰ কাৰণে ধৰ্মীয় নিৰ্দেশনা আছে সেই কামবিলাকত অধিকভাৱে মানে জড়িত কৰিবৰ বাবে কংগ্ৰেছে পৰিকল্পিতভাৱে মুছলমান মানুহখিনিক ব্যৱহাৰ কৰি আছে কংগ্ৰেছ দলে ইছলাম ধৰ্মী মানুহক বেদখল কৰিবলৈ উৎসাহ যোগাইছে ইছলাম ধৰ্মী মানুহক বেআইনী কাম কৰিবলৈ ইছলাম ধৰ্মত ড্ৰাগছ জুৱা মদ যদিও এইবোৰ ক্ষেত্ৰত কংগ্ৰেছে মানুহখিনিক জড়িত কৰাত উৎসাহ দি আহিছে বুলি মন্তব্য কৰাৰ লগতে ৰাজ্যত যি বেদখল হৈছে এয়াও কংগ্ৰেছ দলৰ চৰকাৰে কৰাইছে বুলি উল্লেখ কৰে গতিকে এনে ক্ষেত্ৰত ইছলাম ধৰ্মী লোকৰ বাবে কংগ্ৰেছ অতিকৈ ভয়াৱহ যে তাকেই ইয়াৰ প্ৰমাণ বুলি মন্তব্য কৰিলে বিজেপি নেতাগৰাকীয়ে